নমস্কাৰ। আজি 27 জুলাই তাৰিখে মইনাপৰীয়া নামঘৰত এখনি আমাৰ কাৰ্যকৰী সভা অনুষ্ঠিত হয়। এই সভাত আমি প্ৰথমতেই অসমৰ বানপীড়িত অঞ্চলত বানপানীত যিসকল ব্যক্তি মৃত্যু ঘটিল তেখেতসকলৰ কাৰণে আমি আত্মাৰ সদ্গতিৰ অৰ্থে 1 মিনিট পৰম পিতাক প্ৰাৰ্থনা জনাইছোঁ। আশা ৰাখিছোঁ তেখেতসকলৰ পৰিয়ালবৰ্গয়ো আমাৰ এই বাৰ্তা পাই নিশ্চয় তেখেতসকলৰ যি তাত কিছু হ'লেও তেখেতসকলৰ কমিব। ইয়াৰ লগে লগে আমি প্ৰায় নামঘৰৰ পুঁজিৰ পৰা 2.5 লাখ টকা 3খন জিলাৰ কাৰণে বিভিন্ন খাদ্য সামগ্ৰী আমি যোগান ধৰাৰ আজি আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু ইয়াৰ লগতে 1 লাখ টকা সম্পূৰ্ণ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ পুঁজিলৈ আমি দিয়াৰ এটা আমি সিদ্ধান্ত কৰিছোঁ। আৰু এই পুঁজি আৰু আমাৰ যি সাহায্য কালিলৈ পৰাই আমাৰ আৰম্ভ হ'ব। গতিকে আমাৰ ইয়াৰ লগে লগে আমাৰ নামঘৰৰ চৌহদত থকা প্ৰায় 5 বিঘা মাটিত আমি কৃষি যোগেদি অৰ্থাৎ আমাৰ কঠীয়া পৰাৰ ব্যৱস্থা কৰিছোঁ আমি পৰিচালনা সমিতিয়ে। আৰু সেই কঠীয়া সময়ত ভাদৰ প্ৰথমতে হয়তো সেই কঠীয়া আমাৰ ডাঙৰ হৈ উঠিব। তেতিয়া বানপীড়িতৰ যিসকল লোক আছে সেইসকলে এই কঠীয়া নি ৰুব পাৰিব। গতিকে আমি যি পৰিমাণে পাৰিছোঁ মইনাপৰীয়াবাসীয়ে এই সামান্যতম আমি সকাহ দিবৰ কাৰণে যি চেষ্টা কৰিছোঁ তাৰ কাৰণে আমি সকলোকে আমি মইনাপৰীয়াবাসীক ধন্যবাদ দিছোঁ। আৰু লগতে আমাৰ যি পৰম পিতাই এই সকলোৰে দুখ দুৰ্গতি যাতে নাইকিয়া কৰে তাৰ বাবেও আমি প্ৰাৰ্থনা জনাইছোঁ। আশা ৰাখিছোঁ আমাৰ যি কৰ্ম এই কৰ্মৰ যোগেদি আমি তেখেতসকলক কিছু নহয় কিছু আমি সকাহ দিব পাৰিম।